ধুনীয়াকৈ দেখা নাইছে মজা জিৰা আজৱাইন আৰু মেথি এক চামুচ লৈছোঁ আটাইখিনি ধুনীয়াকৈ ধুই মৰ্নিং এভৰিৱান আশা কৰোঁ সকলো ভালে আছে তো আজি সানডে তো ভাবিছিলোঁ গুৱাহাটী যাবলগীয়া আছিলে তো অলপ প্ৰব্লেমৰ কাৰণে যাব নোৱাৰিলোঁ তো আজি ডেইলি লগটো ষ্টাৰ্ট কৰিছোঁ আজি ক'ত যাওঁ নো প্লেনিং বজাৰ কৰিব যাম ডেইলি বজাৰত আজি চানডে মাৰ্কেট আছে তো আজি তাত যাম শাৰী পাচলিৰ দাম ইয়াততো কমাই নাই চাগে তো খুব চব কমিলে বহুত ভাল তো উইকটোৰ চব্জিখিনি ডেইলি মাৰ্কেটৰ পৰা লৈ আহিম আৰু চানডে মাৰ্কেট ডেইলি মাৰ্কেট নহয় বাৰু চানডে মাৰ্কেটৰ পৰা আনিম বাই বাই তো ৰাতিপুৱাই মই এয়া এটা বেঙেনা পুৰি আছোঁ বেঙেনাটোত মই ফাৰ্ষ্টতে কেঁচা মিঠাতেল সানি লৈছোঁ তেতিয়া বাকলিটো এৰাবলৈ সহজ হয় এয়া দেখিছেনে ধোঁৱা ওলাই আছে এনেকৈ ফাটি এখন চুৰিৰে কাটি পেলাই তাত মই জলকীয়া ভৰাই দিছোঁ তেতিয়া ধুনীয়াকৈ মাজৰখিনি সিজিবলৈ সহায় হ'ব আৰু ভাপত সিজা জলকীয়াটো পিটিকা কৰি খাবলৈ বহুত টেষ্টি হ'ব সেইকাৰণে এনেকৈ কৰিছোঁ আলু আৰু ডিম বইল কৰিছোঁ তৰকাৰী বনাবৰ হৈ গ'ল পিটিকা কৰি তৰকাৰীটো বনাই লওঁ এয়া আন্দা কাৰী হৈ গৈছে মই আজি আলু দিয়ে বনাইছোঁ আৰু মইতো জানেই যোনে মোৰ ভিডিঅ' চাই থাকে মই ভজা ডিমটো খাই ভাল নাপাওঁ সেইকাৰণে মই এনেকৈয়ে দিওঁ বেঙেনাটো পুৰি হৈ গ'ল এতিয়া মই পিটিকা বনাই লওঁ তেল লগাই পেলাই বেঙেনাটো পুৰাৰ কাৰণে ধুনীয়াকৈ বাকলিখিনি এৰাই গ'ল এতিয়া মই পিটিকা কৰি দিম আৰু ধুনীয়াকৈ খাম নিমখ দিলোঁ তেল দিলোঁ ধুনীয়াকৈ এতিয়া পিটিকা কৰি ল'ম আৰু ধনিয়া ভাবিছোঁ কিটচেন গাৰ্ডেনৰ পৰাই ছিঙি আনিম আমি য'ত থাকোঁ সেইটো ঘৰৰ মালিক তেখেতেও আমাৰ এইফালেদি পাৰ হৈ গ'লে পিঁয়াজখিনি বা ধনিয়াখিনিৰ পৰা বন উঠাই থাকে সেইকাৰণে মই ভাবিছোঁ তেখেতসকলকো দিয়া নাই এইকেইডাল মই দি আহোঁ বেছি নাই 2-3টামান পিঁয়াজহে ৰুইছিলোঁ যিকেইডাল ওলাইছে আমিও খাইছোঁ ছাৰহঁতকো দি থৈ আহোঁ দিলে বহুত ভাল লাগে নহয়নে বাৰু নিজে ৰোৱা বস্তু কাৰোবাক দিব পাৰিলে বহুত বেছি ভাল লাগে তো সেইকাৰণে মই দি থৈ আহিম বুলি ভাবিছোঁ বিট আৰু গাজৰীয়া চালাডৰ কাৰণে বেঙেনা পিটিকা আৰু এয়া ভাত খালি এইটো অৰুণাচলৰ শিলিখা নাম বেলেগ বাৰু দেখাত তেনেকুৱা কাৰণে শিলিখা বুলি কৈছোঁ ইয়াতে মাৰ্কেটৰ ৰাস্তাটো বন্ধ আছে যে সেইকাৰণে চব গাড়ীবোৰ ইয়াতে ৰখাব পাৰি এইটো হেলিপেডৰ অফিচ উইকটোৰ বজাৰ কৰিবৰ কাৰণে চানডে মাৰ্কেটত আহিছোঁ হোপছ' দামটো যাতে কম হয় এতিয়া দেখিছেনে গোমধান ল'লোঁ মই বহুত ভাল পাওঁ এয়া দেখিছেনে মাল্টি কালাৰৰ একদম সকলোবিলাক একদম শাকি তাত পোৱা যায় চব্জি কিনি হৈ গ'ল এতিয়া হাজবেণ্ডে গুদামত আহি পেলাই গাড়ী ধুই আছে মই গাড়ীৰ ভিতৰতে বহি আছোঁ এইবিধ অৰুণাচলী পাহাৰীয়া ফল খাই গৈ আছোঁ তো ফাইনেলি আমি ঘৰ আহি পালোঁ তো বাকলি গুচাই লৈছোঁ আৰু এতিয়া পুৰি ভাবিছোঁ খাম মই বহুত ভাল পাওঁ মই এতিয়া গেছতে পুৰিছোঁ আমাৰ যিহেতুকে জুই নাই নেমু অকণ সানি দিওঁ নেমু অকণ সানি দি পেলাই পুৰোঁ তাৰপিছতো আকৌ জলকীয়া নেমু ধুনীয়াকৈ সানি পেলাই খাম ধান পুৰি হৈ গ'ল আধা খায়েই দিলোঁ মই আৰু ইয়াত আছে ক'লা নিমখ আৰু ৰেড চিলি পাউডাৰ আৰু এয়া নেমু ধুনীয়াকৈ সানি খাম এতিয়া ডেইলি বজাৰলৈ গ'লোঁ তাৰপিছত ওলাই যাম বুলি ভাবিলোঁ মন নগ'লে সেইকাৰণে ঘূৰি আহিলোঁ আৰু এয়া নেমুত এয়া ধুনীয়াকৈ দেখা নাইছে মজা এটা 10 টকাকৈ কিনি আনিছোঁ 10 টকা কিনি ঘৰত পুৰি খুৱাই ভাল 40 টকা দি বাহিৰত খোৱাতকৈ ন 20 টকা এটা এনেকুৱা কিনিব গ'লে 20 টকা পুৰাটো
আৰু কেঁচাকৈ 10 টকা, সেইকাৰণে 10 টকা দি কিনি আনি ঘৰতে কৰি খাইছোঁ। মই খাই বহুত ভাল পাওঁ সেইখনত। 100 টকা দি 10টা আনিছোঁ, 5 দিন খাম। ডিউটি গ'লে নাই, খাবলৈ নাই। ডিউটি যাব, ডিউটিৰ পৰা আহি আকৌ ভাত খাবলৈ হয়। আজি ফুৰিছোঁ না নহ'লে তোমাৰ ধান পুৰা খাই মেলি আজৰি। হাজবেণ্ডৰ বোলে আৰু খাব মন গৈছে, সেইকাৰণে মোক আকৌ এটা পৰিব দিছে। তো মই তাকে পৰি আছোঁ। হাজবেণ্ড গৈছে কাষৰ দোকানখনত, তো আহালে মই পৰি ৰাখি থৈ দিওঁ। আৰু ব্ৰইলাৰ অকণ আনিলোঁ, সেইকণকে এতিয়া ড্ৰাইকৈ বনাম। আৰু যোগাৰবোৰ কৰি থৈছোঁ মই, হাজবেণ্ডে বনাব। আৰু হাই, আজি ছানডে স্পেচিয়েল মই বনাই আছোঁ চিকেন ফ্ৰাই কৰি আছোঁ। প্ৰিপেয়াৰ কৰিছে, ইফালে পূৰা ভেজিটেবলছ কাটি চপ কৰি থৈছে, ৰাইচটো চ'ক কৰিবলৈ থৈ দিছে আজি। আৰু তেতিয়াহ'লে আমাৰ ছানডে স্পেচিয়েল ডিনাৰ হৈ গ'ল চিকেন পোলাও, ভেজ পোলাও আৰু চিকেন ফ্ৰাই। খাই থাকক। এয়া বজাৰৰ পৰা অনা গ্ৰীণ ভেজিটেবল এইবোৰ দেখি পেলাই মোৰ পোলাওলৈ মনত পৰিলে, সেইখিনি ভাবিছোঁ পোলাও অকণো বনাওঁ। স্পেচিয়েল একো ৰেচিপি নাই। মই এইখিনি ঘিউত অলপমান টাইম ভাজি, অকণমান ৰঙচুৱা হোৱালৈকে চাউলখিনি ভাজি পানী দি ধুনীয়াকৈ 2টা চিটি মৰাই লওঁ। 2 চামুচ ঘিউখিনি গৰম হোৱাত মই দিছোঁ গোটা জিৰা, আৰু তাত দিছোঁ কেঁচা জলকীয়া। এতিয়া দিম পিঁয়াজখিনি, ইয়াত দি দিম পিঁয়াজ আৰু চব্জিখিনি দি দিম। ইয়াত দিছোঁ নিমখ, ধুনীয়াকৈ ভাজি ল'ম। এতিয়া চাউলখিনি দি দিম ইয়াতে। এতিয়া এইখিনি ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। ইয়াত দিছোঁ 2 চামুচ চেনি, 2 গিলাচে মই 1.5 গিলাচ চাউল লৈছিলোঁ, আৰু এইটো গিলাচেৰে মই 2 গিলাচ পানী লৈছোঁ। এইটোৱে জোখ। চিংকৰ কাৰণে মই এয়া হালধি, আদা এয়া কাটি পেলাই ৰাউণ্ডকৈ কাটিছোঁ, বা খুন্দি দিবও পাৰি। মই আজি ৰাউণ্ডকৈ দিছোঁ, 2টালৈ বনাওঁ, আমি 2টাই খাওঁ যে। এচামুচ দি থৈছোঁ, ধুনীয়াকৈ ইয়াত গৰম পানী দি কাটিটোৰ কাৰণে ভিজাই থৈ। এয়া ভেজ পোলাও হৈ গ'ল। এয়া হাজবেণ্ডে বনোৱা চিকেন কাৰী, আৰু এয়া পোলাও, ভেজ পোলাও। একদম তেল কম, তেল বাৰু দিয়াই নাই, মই 2 চামুচ ঘিহে ব্যৱহাৰ কৰিছোঁ। চিকেন মজা হৈছে, পোলাও ধুনীয়া হৈছে, একদম ড্ৰাইকৈ বনাইছে চিকেন, ধুনীয়াকৈ অকণমান সানি খাব পৰাকৈ তেনেকৈ বনাইছে। মই এনেকুৱাই বহুত ভাল পাওঁ, এইটো পাৰফেক্ট জোখ। তুমি পোলাও কেনেকুৱা পাইছা? মজা, ধুনীয়া হৈছে। এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আপুনি যদি আমাৰ চেনেললৈ নতুন আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিব, কাষত থকা ন'টিফিকেশ্যন বেলটো টিপি দিব, তেতিয়া আমি ভিডিঅ' দিলে আপোনালোকৰ তাত ন'টিফিকেশ্যন গুচি যাব।